দ্বিতীয় শ্ৰেণীৰ ইংৰাজী লেচন নাম্বাৰ 1 নেক্সট পাৰ্টসমূহ আলোচনা কৰিছোঁ। ইয়াতে নেক্সট পাৰ্টখিনি আছিলে 1 নম্বৰ ডি লেটছ ৰিচ ইটছ, অৰ্থাৎ ইয়াতে আবৃত্তি কৰিবৰ কাৰণে কৈছে। তাৰপৰা ইয়াতে কোৱা হৈছে দ্য চিটি চাইল্ড, অৰ্থাৎ ইয়াতে কবিতা এটা দিয়া হৈছে, কবিতাটো আবৃত্তি কৰিবৰ কাৰণে কৈছে। ইয়াতে কোৱা হৈছে দ্য চিটি চাইল্ড, চহৰীয়া ল'ৰা, এটা চহৰীয়া ল'ৰাৰ বিষয়ে ইয়াতে কোৱা হৈছে। ইয়াতে কি দিয়া হৈছে আমি এনেধৰণে চাব পাৰোঁ। আই লিভ ইন এ চিটি ইন এ ষ্ট্ৰীট, মই এখন চহৰত বাস কৰোঁ, অৰ্থাৎ এটা গলিত মই বাস কৰোঁ, এটা চহৰৰ গলিত বাস কৰোঁ। ইন এ ষ্ট্ৰীট সেইটো বুজোৱা হৈছে। তাৰ পৰা নেক্সট কৈছে ইট ইজ ক্ৰাউডেড উইথ ট্ৰেফিক এণ্ড ফিট, অৰ্থাৎ ইয়াত ট্ৰেফিক আৰু মানুহৰ খোজৰ পৰা বহু হুলস্থুলীয়া পৰিৱেশ হৈ থাকে বা হয়, সেইটো কোৱা হৈছে। দেয়াৰ আৰ বাছেছ এণ্ড মটৰ্ছ এণ্ড ট্ৰামছ, অৰ্থাৎ তাত গাড়ী মটৰ্ছ অৰ্থাৎ বাছ, ট্ৰেইনছ অৰ্থাৎ ৰেলগাড়ী, এইখিনিৰ বিষয়ে তাত আছে বুলি উল্লেখ কৰিছে। আই উইচ দেয়াৰ ৱেৰ মেডোজ এণ্ড লেম্পছ, মই আশা কৰোঁ তাত ঘাঁহনি আৰু ভেড়া আছে, অৰ্থাৎ তাত ঘাঁহনি আৰু ভেড়া আছে বুলি আশা কৰিছে চিটি চাইল্ডে। তাৰমানে এইখিনি থকাহেঁতেন অতি ভাল পালেহেঁতেন। দ্য হাউচেছ অল ৱেইট ইন এ ৰ', অৰ্থাৎ তাতে থকা যিবিলাক ঘৰবিলাক আছে, ঘৰবিলাক ৰখি আছে, শাৰী শাৰীকৈ ৰখি আছে, এনেধৰণে ইয়াতে কোৱা হৈছে। তাৰ পৰা নেক্সট কৈছে দেয়াৰ ইজ স্মক এভৰিৱেৰ ৱেৰ এভাৰ আই গ', অৰ্থাৎ যেতিয়া বাহিৰত যোৱা হয়, অৰ্থাৎ বাহিৰতে যোৱাৰ কথা উল্লেখ কৰিছে, তেতিয়া সকলোতে স্মক দেখিছে, অৰ্থাৎ ধোঁৱা দেখিছে, অৰ্থাৎ ধোঁৱা, অৰ্থাৎ যিটো ধোঁৱা দেখা হয় চহৰত, তাৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। তাৰ পৰা ইয়াতে কোৱা হৈছে আই ডোণ্ট লাইক দ্য নইছেছ আই হিয়াৰ, অৰ্থাৎ ইয়াতে বহুত ডাঙৰ শব্দ চিঞৰ বাখৰ শুনি ভাল নালাগে বুলি ইয়াতে উল্লেখ কৰিছে চিটি চাইল্ডে। তাৰ পৰা নেক্সট কৈছে আই উইচ দেৰ ৱেৰ উডছ ভেৰি নিয়েৰ, অৰ্থাৎ ইয়াতে আশা কৰিছে যে যদি ইয়াতে বহুত গছ গছনি থাকিলে হয়, ওচৰে পাঁজৰে গছ গছনিবিলাক থাকিলে হয়, এনেধৰণে আশা কৰিছে চিটি চাইল্ডে, তেতিয়া বহুত ভাল পালে হয় চিটি চাইল্ডজনে, এনেকুৱা ধৰণে মানে উল্লেখ কৰিছে। তাৰ পৰা ইয়াতে নেক্সট কৈছে দেয়াৰ ইজ অনলি ওৱান থিং ডেট আই লভ, অৰ্থাৎ ইয়াতে এটাৰ কাৰণে মই ভাল পাওঁ, অৰ্থাৎ ইয়াতে থাকি এটাৰ কাৰণেই ভাল পাওঁ, এটা বস্তুৰ কাৰণেই ভাল পাওঁ। ডেট ইজ স্কাই ফৰ এবভ, অৰ্থাৎ সেইটো বস্তু হৈছে আকাশখন, অৰ্থাৎ মোতকৈ বহুত ওপৰত থকা আকাশখনক মই ভাল পাওঁ। এটা বস্তু আছে, সেইটো বস্তু হৈছে আকাশখন, এনেধৰণে ইয়াতে কোৱা হৈছে। গতিকে কবিতাটো এনেধৰণে আছিলে, এইখিনি আছিলে অসমীয়াত সম্পূৰ্ণৰূপে ভঙাই দিয়া হৈছে, অৰ্থাৎ বুজাই দিবলৈ চেষ্টা কৰা হ'ল, অৰ্থাৎ বুজাই দিয়া হ'ল। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা সম্পূৰ্ণ চেপ্টাৰসমূহ পঢ়িবৰ কাৰণে বা চাবৰ কাৰণে বা জানিবৰ কাৰণে বা বুজিবৰ কাৰণে।